নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 6 হয় আজিৰ এই ডে 6ত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা এনে কিছুমান বাক্য যিবোৰ বাক্যৰ পাছত আমি এটা টাইমৰ বিষয়ে উল্লেখ কৰিব লগা হয় যদি আমি বাক্যটো টাইমৰ বিষয়ে উল্লেখ কৰিব লগা নহয় তেনেকুৱা ক্ষেত্ৰত আমি অতি সহজে বাক্যটো ইংৰাজীত ক'ব পাৰো কিন্তু আমি সেই বাক্যটোৰ পাছত যদি এটা টাইমৰ বিষয়ে উল্লেখ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কোনটো টেন্সত কম আমি বুজি নোপোৱাৰ বাবে সেই বাক্যবোৰ আমি ক'ব নোৱাৰো গতিকে আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ সেই কনসেপ্টৰ বিষয়ে ক'বলৈ যত্ন কৰিছো এনে ধৰণৰ কিছুমান ষ্টেট অফ বিইঙৰ বাক্য আছে সেই ষ্টেট অফ বিইঙৰ বাক্যবোৰত আমি এটা টাইমৰ বিষয়ে উল্লেখ কৰিব লগা হলে আমি বাক্যবোৰ কেনেদৰে ক'ব পাৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আপোনালোকে এই সিৰিজটো চাই কেনে পাইছে এই সিৰিজটোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিছে নে নাই আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰে আৰু কিবা কোৱেশ্চন থাকক কিবা টপিক থাকক মোক কমেন্ট বক্সত জনাওক মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি ষ্টেট অফ বিইঙত ক'ব লগা হয় এই ষ্টেট অফ বিইঙৰ যিবোৰ বাক্য আমি কৈ থাকো এই বাক্যবোৰৰ পাছত যদি আমি এটা টাইমৰ কথা উল্লেখ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা অসুবিধাত পৰো আমি কেনে ধৰণৰ বাক্যত অসুবিধাত পৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে মই আপোনালোকক বুজাই ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তাই হস্পিটেলত আছে বুলি কওঁতে ডেফিনেটলি আপোনালোকে বাক্যটো অতি সহজে পাৰিব আপোনালোকে ক'ব যে সি ইজ এট হস্পিটেল বা সি ইজ ইন হস্পিটেল এনে ধৰণে ক'ব তাই হস্পিটেলত আছে বুলি কওঁতে আপুনি কি ক'লে সি ইজ ইন হস্পিটেল এতিয়া চাওক এই বাক্যটোত মই যদি কওঁ যে তাই দুদিন ধৰি হস্পিটেলত আছে তাই দুদিন ধৰি হস্পিটেলত আছে বুলি কওঁতে আমি কি কম এই কনসেপ্টটো আমি জানিব লাগে যেতিয়া আমি কোনো এটা টাইমৰ বিষয়ে বাক্যটোৰ শেষত উল্লেখ কৰো বা ইমান দিন ধৰি ইমান সময়ৰ পৰা এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আপুনি যদি বাক্যটো কয় যে সি ইজ ইন হস্পিটেল ফৰ 2 days এই বাক্যটো গ্ৰামেটিক্যালি ইনকাৰেক্ট হ'ব কাৰণ কিয় আপুনি দুদিন ধৰি তাই হস্পিটেলত আছে বুলি কৈছে দুদিন আগতেই তাই হস্পিটেলত এডমিট হৈছে আৰু বৰ্তমানো তাই হস্পিটেলত আছে এনে ধৰণৰ বাক্যৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্যবোৰ কেনেকুৱা ক্ষেত্ৰত কৈছিলো যিটো কাম অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমান সময়তো চলি থকা বুজাই তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিছিলো এতিয়া এই বাক্যটো একেই ধৰক মই যদি এটা বাক্য কওঁ যে তাই ৰাতিপুৱাৰ পৰা টিভি চাই আছে তেতিয়া আমি কি কৈছিলো she has been watching TV since morning এইটো কৈছিলো ঠিক তেনে ধৰণে এই বাক্যটো একেই এই বাক্যটোৱে কি কৈছে তাই হস্পিটেলত আছে she is in hospital তাই দুদিন ধৰি হস্পিটেলত আছে বুলি কওঁতে আমি বাক্যটো ইয়াৰ আগৰ বাক্যটো যেনে ধৰণে আমি কৈছিলো যে she has been watching TV since morning এনে ধৰণে কৈছিলো এই বাক্যটো আমি এনে ধৰণে কৰিব লাগিব কিন্তু এই বাক্যটো যিটো বাক্য আপোনালোকে দেখিছে যে she is in hospital এই বাক্যটোত ভাৰ্ব নাই যদি ভাৰ্ব নাথাকে ষ্টেট অফ বিইঙৰ বাক্য হয় তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টলৈ নিব লাগে এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্টলৈ লৈ গলে আমাৰ সেন্টেন্সটো কাৰেক্ট হৈ পৰিব সো আমি প্ৰেজেন্ট পাৰফেক্টলৈ কেনেকৈ নিম সো বাক্যটো কি কৈছে she is in hospital তাই হস্পিটেলত আছে এতিয়া এই বাক্যটো যদি প্ৰেজেন্ট পাৰফেক্টলৈ নিও তেতিয়া আমি কি কম সিৰ পাছত has ব্যৱহাৰ কৰিম she has আৰু প্ৰেজেন্ট পাৰফেক্টত কি হয় সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম হে ব্যৱহাৰ হয় যিকোনো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো এতিয়া এই বাক্যটোত কোনো ভাৰ্ব নাই she is in hospital কিন্তু এই she is in hospital বাক্যটো যেটো is দেখিছে এই ইজটোৱে ভাৰ্ব হিচাপে কাম কৰি আছে গতিকে এই ইজটোৰ আমি থাৰ্ড ফৰ্ম হেজৰ পিছত ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ক'ব লাগিব she has been আপোনালোকে অলৰেডি মই যেটো প্ৰথম ক্লাস আছিল প্ৰথম ক্লাসটোত এই বি ভাৰ্বৰ বিভিন্ন ফৰ্মৰ বিষয়ে কৈ আহিছিলো তেতিয়া আমি এই বাক্যটোত কি ক'ম আমি ক'ব লাগিব she has been তাই আছে ক'ত আছে in hospital she has been in hospital কেতিয়াৰ পৰা আছে দুদিন ধৰি আছে তেতিয়া আপুনি ক'ব লাগিব for 2 days এনে ধৰণেহে আমি বাক্যটোৰ পিছত টাইম এটাৰ বিষয়ে উল্লেখ কৰিব পাৰো সো মই বাক্যটো ক'লো যে she has been in hospital for 2 days তাই দুদিন ধৰি হস্পিটেলত আছে এনে ধৰণে আপোনালোকে ক'বলৈ যত্ন কৰক মই আপোনালোকক আৰু দুই চাৰিটা এক্সাম্পল দি দিম বা এই বাক্যবোৰ যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে প্ৰশ্ন কৰিম তাৰ বিষয়ে মই আপোনালোকক ভিডিওটো শেষৰ ফাললৈকে কৈ যাবলৈ যত্ন কৰিম আৰু মোৰ হৈতে যি সকলে অনলাইন মাধ্যমৰ জৰিয়তে ইংৰাজী শিকি আছে তেখেতসকলক মই এনে ধৰণে অতি সহজ পদ্ধতিৰে বিভিন্ন বাক্য শিকাই যাওঁ আৰু লাহে লাহে তেওঁলোক
কব পৰা হয় ঠিক তেনে ধৰণে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে মই 5 বছৰ ধৰি এই প্ৰফেশনটোত আছো মই 5 বছৰ ধৰি এই বৃত্তিটোত আছো বা এই প্ৰফেশনটোত আছো মই 5 বছৰ ধৰি আছো মোৰ এই প্ৰফেশনটো থকা কিমান দিন হ'ল 5 বছৰ আগত আৰম্ভ হৈছে আৰু প্ৰফেশনটো মই এতিয়াও চলাই আছো মোৰ এই প্ৰফেশনটো বৰ্তমানো চলি আছে 5 বছৰ আগতে আৰম্ভ হ'ল আৰু বৰ্তমানো চলি আছে বুলি কৈছো সো আপুনি যদি কয় যে মই এই প্ৰফেশনটোত আছো আই এম ইন দিস প্ৰফেশন মই এই প্ৰফেশনটোত আছো মই এতিয়া কৈছো যে মই 5 বছৰ ধৰি এই প্ৰফেশনটোত আছো মই 5 বছৰ ধৰি আছো বুলি কওঁতে আই এম ইন দিস প্ৰফেশন ফৰ 5 ইয়াৰ্স কলে বাক্যটো গ্ৰামেটিক্যালি ইনকাৰেক্ট হ'ব সো আমি ক'ব লাগিব বাক্যটো প্ৰেজেন্ট পাৰফেক্টত তেতিয়া আমি কি ক'ব লাগিব মই বুলি কওঁতে আই লগত সদায় হ্যাভ লাগিব তেতিয়া আমি ক'ব লাগিব আই হ্যাভ সব বাক্যটো মই প্ৰেজেন্টত কোনটা কি কৈছিলো আই এম ইন দিস প্ৰফেশন তেতিয়া এই যেটো এম হয় এই এমৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব এমৰ থাৰ্ড ফৰ্ম হ'ব বিন তেতিয়া আমি ক'ব লাগিব আই হ্যাভ বিন ইন দিস প্ৰফেশন ফৰ 5 ইয়াৰ্স আই হ্যাভ বিন ইন দিস প্ৰফেশন ফৰ 5 ইয়াৰ্স মই 5 বছৰ ধৰি এই প্ৰফেশনটোত আছো এই এম আৰু হ্যাভ বিনৰ মাজত যদি আমি এক্সাক্ট ডিফাৰেন্সটো ধৰিব পাৰো আৰু আপোনালোকে যদি বিভিন্ন বাক্য প্ৰেক্টিস কৰি এই ডিফাৰেন্সখিনি আইডিয়া কৰি ল'ব পাৰে আপোনালোকে এই বাক্যবোৰ চকু বন্ধ কৰি সহজে কৈ থাকিব পাৰিব যেতিয়া আপুনি বাক্যৰ হেকত ইমান সময় ধৰি ইমান সময়ৰ পৰা এনে ধৰণে কবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস অন্যথা প্ৰেজেন্ট পাৰফেক্টত এনে ধৰণৰ ষ্টেট অফ বিংৰ বাক্যবোৰ ক'ব লাগিব ঠিক আছে অন্যটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাওক কি কৈছে তেওঁ দুদিন ধৰি ছুটিত আছে এই বাক্যটো চাওক মই প্ৰথমতে যদি কওঁ তেওঁ ছুটিত আছে তেতিয়া আমি কি ক'ম হি ইজ অন লিভ তেওঁ ছুটিত আছে বুলি ক'লো এতিয়া মোক বাক্যটো লাগে তেওঁ দুদিন ধৰি ছুটিত আছে মই অলৰেডি কৈ আহিলো হি ইজ অন লিভ ফৰ 2 ডেজ আপোনালোকে ক'ব নোৱাৰে সো তেতিয়া আপুনি বাক্যটো প্ৰেজেন্ট পাৰফেক্টত ক'ব লাগিব হি লগত হ্যাজ লাগে সো ইজৰ থাৰ্ড ফৰ্ম বিন হ'ব তেতিয়া আপুনি বাক্যটো ক'ব লাগিব হি হ্যাজ বিন অন লিভ ফৰ 2 ডেজ হি হ্যাজ বিন অন লিভ ফৰ 2 ডেজ তেওঁ দুদিন ধৰি ছুটিত আছে এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল চাওক কি কৈছে তাই বহু সময় ধৰি বন্ধু বান্ধৱীৰ লগত আছে তাই বন্ধু বান্ধৱীৰ লগত আছে বুলি কওঁতে আমি কি ক'ম she is with her friends তাই বন্ধু বান্ধৱীৰ লগত আছে মই যদি এই বাক্যটো বহু সময় ধৰি এই যেটো টাইমৰ কথা কলো টাইমটোৰ বিষয় মই বাক্যটোৰ হেকত উল্লেখ কৰিব লগা হয় তেতিয়া মই কি ক'ব লাগিব বাক্যটো প্ৰেজেন্ট পাৰফেক্টত ক'ব লাগিব বহু সময় ধৰি বুলি কৈছো তেতিয়া আমি ক'ব লাগিব সিৰ লগত হ্যাজ বহে আৰু ইজৰ থাৰ্ড ফৰ্ম বিন আমি কম she has been with her friends for a long time তাই বহু সময় ধৰি বন্ধু বান্ধৱীৰ লগত আছে বুলি কওঁতে আমি বাক্যটো কলো she has been with her friends for a long time এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি লাষ্ট এটা এক্সাম্পল তাৰ পাছত চাম আমি এনে ধৰণৰ বাক্যবোৰ যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে প্ৰশ্ন কৰিব পাৰো সো লাষ্ট বাক্যটো চাওক লাষ্ট বাক্যটো কি কৈছে দুৰ্ঘটনাটো হোৱাৰ পৰা তেওঁ হুইল চেয়াৰত আছে তেওঁ হুইল চেয়াৰত আছে বুলি কওঁতে আমি বাক্যটো কি ক'ম হি ইজ অন হুইল চেয়াৰ তেওঁ হুইল চেয়াৰত আছে এতিয়া চাওক বাক্যটো কি কৈছে দুৰ্ঘটনাটো হোৱাৰ পৰাই তেওঁ হুইল চেয়াৰত আছে এটা নিৰ্দিষ্ট টাইমৰ বিষয়ে দেখাই দিলে এটা মোমেন্টৰ বিষয়ে দেখাইছে মোমেন্টটো কি দুৰ্ঘটনাটো হোৱাৰ পৰাই তেওঁ হুইল চেয়াৰত আছে এই মোমেন্টটোৰ পৰা সেই টাইমটোৰ পৰা তেওঁ এতিয়াও হুইল চেয়াৰত আছে বুলি কৈছো সেই দুৰ্ঘটনাটো হোৱাৰ পৰাই তেওঁ হুইল চেয়াৰত আছে বুলি যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টত ক'ব লাগিব কাৰণ বাক্যটোত কোনো ভাৰ্ব নাই তেতিয়া আমি ক'ব লাগিব he has been on wheelchair তেওঁ হুইল চেয়াৰত আছে কেতিয়াৰ পৰা আছে দুৰ্ঘটনাটো হোৱাৰ পৰা যেতিয়া আমি কোনো এটা নিৰ্দিষ্টকে টাইম নেদেখায় এটা টাইমৰ মোমেন্ট দেখাও মোমেন্ট অফ এ টাইম দেখাও যেনে দুৰ্ঘটনাটো হোৱাৰ পৰা সেই দুৰ্ঘটনাটো হোৱাৰ মুহূৰ্তৰ পৰা আছে বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি ever since বাক্যটোত ব্যৱহাৰ কৰিব লাগে সো তেতিয়া আমি বাক্যটো ক'ব পাৰো he has been on wheelchair ever since he made the accident accident to হোৱাৰ পৰাই সো ever since or পিছত যেটো আমি মোমেন্ট দেখাও সেই মোমেন্টটো সদায় আমি past indefinite tenseত দেখাব লাগে সো আমি বাক্যটো কলো যে he has been on wheelchair ever since he made the accident to হোৱাৰ পৰাই বা দুৰ্ঘটনাটো হোৱাৰ পৰাই তেওঁ হুইল চেয়াৰত আছে
এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় বিভিন্ন মুহূৰ্তত ব্যৱহাৰ কৰি থাকিব লগা হয় আপোনাৰ যিবোৰ বাক্য আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থাকে সেই বাক্যবোৰ আপুনি ইংৰাজীত এনে ধৰণে কৈ চাবলৈ যত্ন কৰক এতিয়া চাও আমি যদি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় এনেকুৱা সিচুৱেচনৰ ওপৰত কাৰোবাক কিবা এটা হুদিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে হুদিম ধৰক মই প্ৰথম বাক্যটো কৈছিলো যে she has been at hospital for 2 days she has been at hospital for 2 days এই বাক্যটো কৈছিলো এই বাক্যটো যদি মই আপোনাক প্ৰশ্ন হুদিব লগা হয় যে তাই কেতিয়াৰ পৰা হস্পিটেলত আছে তাই কেতিয়াৰ পৰা হস্পিটেলত আছে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব লাগিব সো তেতিয়া আমি যেটো টাইম হয় যেটো for 2 days এই টাইমটোৰ বিষয়ে প্ৰশ্ন কৰিছো তাই হস্পিটেলত থকা কিমান দিন হ'ল তাই হস্পিটেলত কেতিয়াৰ পৰা আছে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় এই কেতিয়াৰ পৰা বুলি ক'বলৈ যাওঁতে আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰো হেতু হল হাউ লং আমি ব্যৱহাৰ কৰিম আৰু ইয়াৰ আগৰ ক্লাছটোত মই কৈ আহিছিলো যদি বাক্যটোত বি ভাৰ্ব হেল্পিং ভাৰ্ব থাকে প্ৰশ্ন হুদুতে বা কাৰোবাক কিবা এটা হুদিবলৈ যাওঁতে এই বি ভাৰ্ব বা হেল্পিং ভাৰ্বটো আমি বাক্যৰ আগলৈ লৈ যাওঁ তেতিয়া আমি কি কৰিম এই বাক্যটোৰ যেটো হেজ আছে হেজটো আগলৈ লৈ আহিম তেতিয়া আমি ক'ব লাগিব how long has she been in hospital তাই হস্পিটেলত কেতিয়াৰ পৰা আছে how long has she been in hospital এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো যদি নিগেটিভত ক'ব লগা হয় আপুনি হেজৰ পিছত not ইউজ কৰি দিয়ক she has not been in hospital for 2 days she has not been in hospital for 2 days তাই দুদিন ধৰি হস্পিটেলত নাই আপোনালোকে নিগেটিভটো অতি সহজে পাৰিব মাত্ৰ আপোনালোকে এই বাক্যবোৰক আমি কেনেদৰে কোৱেশ্চন কৰো বা এই বাক্যবোৰ আমি কেনেদৰে ফৰ্ম কৰো তাক প্ৰেক্টিস কৰিবলৈ যত্ন কৰক সো এতিয়া আমি চাও নেক্সট বাক্যটো মই কি কৈছিলো চাও I have been in this profession for 5 years মই 5 বছৰ ধৰি এই প্ৰফেশনটোত আছো বুলি কৈছো মই 5 বছৰ ধৰি এই প্ৰফেশনটোত আছো ধৰক মই আপোনাক খুদিব লগা হল বা আপুনি মোক খুদিলে যে আপুনি এই প্ৰফেশনটোত কেতিয়াৰ পৰা আছে আপুনি এই প্ৰফেশনটোত কেতিয়াৰ পৰা আছে বুলি কওঁতে এই যেটো কেতিয়াৰ পৰা বুলি খুদিলে এই কেতিয়াৰ পৰাটোৰ কাৰণে আপুনি ব্যৱহাৰ কৰক হাউ লং আৰু হেল্পিং ভাৰ্বটো আগলৈ লৈ আহক তেতিয়া আপুনি ক'ব পাৰে how long have you been in this profession আপুনি এই প্ৰফেশনটোত কেতিয়াৰ পৰা আছে how long have you been in this profession এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো বা বিভিন্ন মানুহক এনে ধৰণৰ কোৱেশ্চনবোৰ খুদিব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো সব কি কৈছিলো he has been on leave for 2 days তেওঁ দুদিন ধৰি ছুটিত আছে বুলি কৈছো ধৰক আপুনি কাৰোবাক খুদিব লগা হল তেওঁ কেতিয়াৰ পৰা ছুটিত আছে এনে ধৰণে যদি খুদিব লগা হয় তেতিয়া আপুনি কি কৰিব তেওঁ কেতিয়াৰ পৰা বুলি কওঁতে আপুনি ক'ব লাগিব how long আৰু যেটো হেল্পিং ভাৰ্বটো আগলৈ লৈ আনক তেতিয়া আপুনি ক'ব পাৰে how long has he been on leave তেওঁ কেতিয়াৰ পৰা ছুটিত আছে how long has he been on leave এনে ধৰণে আমি বিভিন্ন বাক্য প্ৰেক্টিস কৰিবলৈ যত্ন কৰিব লাগে মই যদি এটা বাক্য কওঁ যে তাই কেতিয়াৰ পৰা ফেসবুকত আছে তাই কেতিয়াৰ পৰা ফেসবুকত আছে বুলি কৈছো ন কেতিয়াৰ পৰা আছে বুলি কওঁতে আমি কম how long সিৰ লগত has লাগিব তেতিয়া আমি ক'ব লাগিব how long has she been on Facebook তাই ফেসবুকত কেতিয়াৰ পৰা আছে how long has she been on Facebook এনে ধৰণে আমি প্ৰশ্ন কৰিবলৈ যত্ন কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ষ্টেট অফ বিইংৰ বাক্যবোৰত যদি আমি টাইমৰ বিষয়ে উল্লেখ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ফৰ্ম কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিবলৈ যত্ন কৰি আছো সো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে